মুনিবৰ তব আগমনে ধন্য কৰিলে আজি বৈকুণ্ঠপুৰী। হে প্ৰভু কমললোচন, হে অভয়েশ্বৰী, উভয়ে গ্ৰহণ কৰক আমাৰ সহস্ৰ প্ৰণিপাত। তথাস্তু উদ্ধত বুধন পৰম সন্তুষ্ট আমি ভক্তিতব। বাৰু কওকচোন তপোধন, অকস্মাতে বৈকুণ্ঠ দামে কিবা হেতু হ'ল আগমন? প্ৰভু, এই দাসৰ মনোবাঞ্ছা মাথো আপোনালোকৰ যুগল চৰণ দৰ্শন। মুনিবৰ, সন্তোষিত হলো মই আপোনাৰ ভক্তি। সেয়েহে তপোধন দিব খোজো আপোনাক এটি ক্ষুদ্ৰ উপহাৰ। উপহাৰ? মাতৃ, আপোনালোকৰ যুগল চৰণ দৰ্শনেই মোৰ যোগ্য উপহাৰ। ইয়াৰ বাহিৰে অন্য উপহাৰৰ মোৰ নাই প্ৰয়োজন মাতৃ। তপোবৰ, আপুনি হেন মহান জ্ঞানী তপস্বী নিজে আহি বৈকুণ্ঠ ধামে হ'ল উপস্থিত। তাৰে প্ৰতিধান হিচাপে দিব খোজো আপোনাক দেৱৰ দুৰ্লভ এই মালাধাৰী। ওম বিশ্বর বৈশ্বর্যশ্রী পদমে পদ্মে নয়ে সর্বিত্র দেবী দেবী মহালক্ষ্মী নমস্তুতে। মহালক্ষ্মী নমস্তুতে। মহালক্ষ্মী হে জগত জননী, আপোনাৰ এই উপহাৰকেই মই আশীৰ্বাদ বুলি কৰিলো গ্ৰহণ। হে জগতপতি জনাৰ্দন, হে মহালক্ষ্মী, দাসে এতিয়া বিদায় হে মাগিলো। পাওঁ যেন সৰ্বদা স্থান দিওঁৰে চৰণ তল। যাওক তপোধন। প্ৰণাম। নাথ, আপোনাৰ আজ্ঞা পালে মুনিবৰক ৰুদ্ৰাক্ষ মালা কৰিলো অৰ্পণ। কিন্তু ইয়াৰ পৰা কেনেদৰে দেৱতাৰ গৰ্ব খৰ্ব হ'ব সেয়াহে বুজিব নোৱাৰিম। কৃপা কৰি বুজাই কওক নাথ। প্ৰিয়ে, অধৈৰ্য নহবা। দেৱতাৰ গৰ্ব অৱশ্যে খৰ্ব হ'ব। অগ্নিকুণ্ড সম দুৰ্বাসাৰ ক্ৰোধৰ বিষয়ে তুমিও জানা ভালদৰে। সেই সময়ত স্বচক্ষে দেখিব সকলো। এতিয়া ব'লা খন্তেক বিশ্ৰাম কৰোঁ। বলক নাথ।